নমস্কাৰ, মই সাজিদ আহমেদে ইনসাইড ইণ্ডিয়া দৰ্শকসকলৰ বাবে মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত একশন মোডত আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ একশন মোডত এবাৰ পাৰ্থ সাৰথী মহন্ত আৰু মহানগৰবাসীৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। আৰক্ষী আয়ুক্তগৰাকীয়ে যিকোনো ওজৰ আপত্তি থাকিলে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব হেল্পলাইন নম্বৰত। লৈ আহিছো এই মুহূৰ্তৰ খবৰ ইনসাইড ইণ্ডিয়া ব্ৰেকিং। একশন মোডত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত মুকলি কৰিছে হেল্পলাইন নম্বৰ। মহানগৰবাসীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিকোনো ওজৰ আপত্তি থাকিলে দিব পাৰিব অভিযোগ। অপৰাধ নিৰ্মূলৰ বাবে মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰ যোগে দিব পাৰিব অভিযোগ। নম্বৰটো হৈছে 6026900651। আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ একশন মোডত পাৰ্থ সাৰথী মহন্ত যিকোনো ওজৰ আপত্তি থাকিলে দিব পাৰিব অভিযোগ। আমি নম্বৰটো জনাইছো, আপুনি নম্বৰটো নোট কৰি লওক। অপৰাধ নিৰ্মূলৰ বাবে মুকলি কৰা হৈছে এই নম্বৰ। পুনৰবাৰ জনাইছো নম্বৰটো 6026900651। আমি জনাই আছো এই মুহূৰ্তৰ সেই খবৰ। একশন মোডত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত মুকলি কৰিছে হেল্পলাইন নম্বৰ। মহানগৰবাসীৰ বাবে মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰ। যিকোনো ওজৰ আপত্তি থাকিলে দিব পাৰিব অভিযোগ। পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব। অপৰাধ নিৰ্মূলৰ বাবে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰ যোগেও দিব পাৰিব অভিযোগ। নম্বৰটো হৈছে 6026900651। আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ একশন মোডত পাৰ্থ সাৰথী মহন্ত যিকোনো ওজৰ আপত্তি থাকিলে দিব পাৰিব অভিযোগ। আৰু অপৰাধ নিৰ্মূলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে পাৰ্থ সাৰথী মহন্তই।